আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে আমি যেটো কৈছোঁ আমি এই যিখন বিজেপি চৰকাৰ চলিছে আসলে এই বিজেপি চৰকাৰখন তেওঁলোকে যদি হিন্দুৰ কথা কৈছে হিন্দুৰ চৰকাৰ বুলি আসলে এখন হিন্দুৰ চৰকাৰ নহয় এইখন হৈছে আমাৰ দেশৰ কৰ্পৰেটসকলৰ চৰকাৰ ক্ৰ'ৰ পুঁজিপতিসকলৰ তেওঁলোকে চৰকাৰ গতিকে তেওঁলোকে আজি এই ধনিক শ্ৰেণীৰ বা বৃহৎ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ যায় তেওঁলোকে যদিও কৈছিল সৰ্বসাধাৰণ ৰাইজৰ যিবিলাক জনজীৱনৰ সমস্যা আছে সমাধান কৰিব মূল্যবৃদ্ধি কমাব প্ৰতি বছৰে আমাৰ কেন্দ্ৰই কৈছিল যে প্ৰতি বছৰে 2 কোটি চাকৰি দিব 2014তে কৈছিলে আমাৰ ৰাজ্যত কৈছে এতিয়া হেমন্ত হৈছে প্ৰতি বছৰে 1 লাখকে চাকৰি দিব আজি মূল আৰু অন্যান্য ধৰক সাধাৰণ মানুহৰ সমস্যাবিলাক সমাধান কৰি দিব ভূমি পাট্টা দিব আদি কৰি তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছিল যে বিশেষত আমাৰ ৰাজ্যখনৰ যে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব প্ৰতিটো পৰিয়ালকে আসলে এইবিলাক সমস্যা তেওঁলোকে সমাধান কৰিব নোৱাৰে এটা কাৰণতেই তেওঁলোকৰ মূল উদ্দেশ্যটাই হৈছে আমাৰ দেশৰ কৰ্পৰেট পুঁজিপতিসকলৰ স্বাৰ্থ ৰক্ষা কৰা সেইকাৰণে আজি যিমানেই দিন গৈছে আজি লাহে লাহে আমাৰ জনজীৱনৰ সমস্যা গৰীব মানুহৰ সমস্যা কৃষকৰ সমস্যা ছাত্ৰ যুৱক মহিলাৰ সমস্যা দিন দিন বৃদ্ধি পাইছে তেওঁলোকে জানে ক্ষমতাত থাকিল এতিয়া সন্মুখত 2026ৰ নিৰ্বাচন আছে তেওঁলোকে টাৰ্গেট কৰি লৈছে আমি এতিয়া যিমানবিলাক প্ৰতিশ্ৰুতি দিলোঁ সেইটো পূৰণ কৰিব নোৱাৰিলোঁ আমিতো নিজে নিজে বিত্ৰে কৰিলোঁ এতিয়া তেওঁলোকে এই যে সমস্যাত জৰ্জৰিত মানুহখিনিৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ আঁচনিবিলাক আনিছে ধৰক অৰুণোদয় আঁচনি হওক আজি গোটৰ নামত পইচা পাতি দিয়া হওক PM কিষাণ আঁচনি হওক মানে নানানটা আঁচনিবিলাক আনিছে তেওঁলোকে আজি এই আঁচনিৰ জৰিয়তেও তেওঁলোকে যিবিলাক ঘোষণা কৰিছিল যে প্ৰতিটো পৰিয়ালক অৰুণোদয় আঁচনি একোজনকৈ মহিলাক দিয়া কথা আজি তাতো তেওঁলোকে ব্যৰ্থ হৈছে গোটৰ টকা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যে ব্যৰ্থ হৈছে কোনোবা পুৰণা গোটক দিছে নতুন গোটক দিয়া নাই আজি মানুহ এতিয়াও বিক্ষুব্ধ হৈয়ে আছে তেওঁলোকে এনেকৈ এই বিক্ষুব্ধ মানুহখিনিক হিতাধিকাৰী আঁচনিৰ জৰিয়তে প্ৰলোভিত কৰি তেওঁলোকে ৰাজনীতি কৰিব খুজিছে যাতে আগন্তুক যি নিৰ্বাচন আছে তেওঁলোকে আঁচনিৰ দ্বাৰা যাতে নিৰ্বাচিত হ'ব পাৰে কিন্তু বন্ধুসকল দেখা গৈছে মানুহ এতিয়াও মানে বিক্ষুব্ধ হৈয়ে আছে আমি আহ্বান কৰিম এই যিখন বিজেপিৰ চৰকাৰ আমি আহ্বান কৰিছোঁ জনসভাটো এই যিখন বিজেপি চৰকাৰ কৰ্পৰেটৰ চৰকাৰ ই সাধাৰণ খাতি খোৱা শ্ৰমিক কৃষক ছাত্ৰ যুৱকৰ চৰকাৰ নহয় তেওঁলোকে সাম্প্ৰদায়িক নীতি লৈছে তেওঁলোকে আমাৰ দেশৰ যি সংবিধান আজি সংবিধান তেওঁলোকে ভৰিৰে গছকি পেলাইছে আজি গণতন্ত্ৰ তেওঁলোকে নামানে তেওঁলোকে ধৰ্ম নিৰপেক্ষতাক আজি খতম কৰি দিছে গতিকে আগন্তুক দিনত তেওঁলোকে এই যে শ্ৰমজীৱী মানুহৰ যি ঐক্য সম্প্ৰীতি শান্তি সম্প্ৰীতি মানুহৰ কৰ্মৰ যি অধিকাৰ মানুহৰ স্বাস্থ্যৰ যি অধিকাৰ কৰ্মসংস্থাপনৰ যি অধিকাৰ এই অধিকাৰ আজি কৃষকৰ যি ভূমিৰ অধিকাৰ এইবিলাক অধিকাৰ যদি সাব্যস্ত কৰিব লগা হয় তেতিয়াহ'লে আগন্তুক যি বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনত আমি ৰাজ্যখনৰ পৰা এই বিজেপি আৰু তেওঁলোকৰ যি সন্মিলিত শক্তি তাহাঁতক পৰাস্ত কৰিব লাগিব আৰু আমাৰ ৰাজ্যখনত বাম গণতান্ত্ৰিক যে ধৰ্ম নিৰপেক্ষ যে শক্তি আছে এই শক্তিৰ আমি শক্তি বৃদ্ধি কৰি আমি এই বাম গণতান্ত্ৰিক শক্তি আমি ক্ষমতাত বহুৱাৰ চেষ্টা কৰিব লাগিব এই আহ্বানটো আমি দিছোঁ কাৰণ এইখন বিজেপি চৰকাৰে কৰ্মসংস্থানৰ এটা বিৰাট শ্লোগান দিছে কিন্তু আজি দেখা গৈছে আমাৰ যিখন MNREGA আইন আছিল প্ৰতি বছৰে 100 দিনৰ কামৰ গেৰেণ্টি আছিল আমি দেখিছোঁ দীৰ্ঘদিন ধৰি বিষ্ণুপুৰ অঞ্চলত হাতী মানুহৰ যি সংঘাত চলি আছে বন্য জীৱ জন্তুৰ যি সংঘাত চলি আছে ইয়াৰ উপৰিও এই অঞ্চলত বিশেষকৈ মাটিৰ পট্টাৰ যি সমস্যা এই সমস্যাই বিষ্ণুপুৰবাসী ৰাইজক কিন্তু সঁচাকৈ জুৰুলা কৰি তুলিছে আনকি এই অঞ্চলত বিষ্ণুপুৰ অঞ্চলত আপুনি চাব যে পানীৰ সমস্যা ভয়ানক সমস্যা যি সমস্যা JJMৰ মাধ্যমেৰে সমাধান কৰাৰ চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিলে আজি কিন্তু সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে যাৰ বাবেই আজিৰ এই জনসমাৱেশখন আয়োজন কৰা হৈছিলে লগতে আপোনালোকে দেখিছে যে চৰকাৰখনে সাম্প্ৰদায়িকতাৰ মাধ্যমেৰে ৰাজ্যবাসীক যেনেধৰণে বিভাজনৰ নীতি প্ৰয়োগ কৰিবলৈ ধৰিছে আৰু সেই বিভাজনৰ নীতিৰ মাধ্যমেৰে যি আচ্ছে দিনৰ কথা বা আচ্ছে দিনৰ যি প্ৰতিশ্ৰুতি হৈছিলে সেই প্ৰতিশ্ৰুতিসমূহ সকলো বস্তুৱে আজি ফুটুকাৰ ফেনত পৰিণত হ'বলৈ ধৰিছে চৰকাৰৰ প্ৰতিশ্ৰুতি আছিলে যে বছৰি 2 লাখ কৰ্মসংস্থান দিব আমি কিছুদিন পূৰ্বে যোৱা 12 ফেব্ৰুৱাৰী তাৰিখে আমি দেখিছোঁ যে বিষ্ণুপুৰ বৰপাথাৰৰ যুৱক জুবিন নাথ যে বেংগালুৰুত কৰুণ মৃত্যুবৰণ কৰিবলগীয়া হৈছে আজি ৰাজ্যৰ চৰকাৰ মানে যুৱকসকলক কৰ্মসংস্থান দিব পৰা নাই সেইটোতো এটা ভয়ানক বেপাৰ আৰু এই ৰাজ্যৰ যুৱক যেতিয়া বহিৰাজ্যত কৰ্মসংস্থান কৰি যায় তাৰ কাৰণেও তেওঁলোকৰ কোনো সামাজিক সুৰক্ষা সামাজিক মৰ্যাদা দিয়াৰ কোনো ব্যৱস্থা এই চৰকাৰে কৰিব পৰা নাই বা কৰিব নোৱাৰে আনকি চৰকাৰখনে যি যুৱকসকলৰ কাৰণে পঞ্জীয়নৰ ব্যৱস্থা কৰিব লাগিছিলে সেই পঞ্জীয়নৰ ব্যৱস্থাও কৰা নাই কৃষকৰ আয় দুগুণা হ'ব বুলি কৈছিলে আজি দেখিছে যে যি ধৰণে বাজেটত কৃষক বিৰোধী নীতি লৈ আহিছে আজি সাৰ বীজৰ ওপৰত যি ৰেহাই মূল্য আছিলে সেই ৰেহাই মূল্য কৰ্তন কৰি সাৰ বীজৰ মূল্য বৃদ্ধি কৰাই দিলে যাৰ ফলত
কৃষকসকলৰ কিন্তু আজি সামগ্ৰীসমূহ মানে উৎপাদন কৰাৰ ক্ষেত্ৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221